আজি আমি আহিছোঁ দ্বাৰকাৰ গুমটি ঘাটলৈ। এইটো হৈছে গুমটি ঘাট। এতিয়া দিনৰ 12 বাজিছে আৰু গুমটি নদী পানীৰে পূৰ্ণ হৈ আছে। অলেখ ভক্তগণে ইয়াত স্নান কৰি দ্বাৰকাধীশ মন্দিৰ দৰ্শনৰ বাবেও গৈছে। অলেখ চৰায়ে নদীত জলতুলি খাদ্য দিছে, সকলো চৰাই খাদ্য খাইছেহি, খুব সুন্দৰ লাগিছে। নদীৰ ইটো পাৰৰ পৰা সিটো পাৰলৈ যাবলৈ এখন সেতু নিৰ্মাণ কৰা হৈছে আৰু এইখনে হৈছে সুদামা সেতু। বৰ্তমানে এইখন দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰি ৰখা হৈছে। দূৰণিত দেখা গৈছে সেয়া দ্বাৰকাধীশ মন্দিৰৰ ধ্বজা। নদীৰ পানীত দেখা গৈছে অলেখ মাছ। দেখিছে আপোনালোকে সাগৰ ঢৌ আহি আছে। এয়া বিশাল আৰৱ সাগৰ। আৰৱ সাগৰ, এয়া কি সুন্দৰ দৃশ্য দেখিবলৈ পাইছে। এয়া এক ঢৌ। এইখিনিয়ে হৈছে গুমটি নদী আৰু আৰৱ সাগৰৰ সংগম স্থল। এইটো হৈছে সমুদ্ৰ নাৰায়ণ মন্দিৰ। ভগৱান শ্ৰীকৃষ্ণই ইয়াতে সমুদ্ৰ নাৰায়ণক পূজা কৰিছিল। ইয়াত গোমতী দেৱীকো পূজা কৰা। তাৰোপৰি ইয়াত হনুমান শিলা, কৃষ্ণৰ এযোৰ পাদুকা আৰু এটা গুহা আছে। দ্বাৰকাধীশ মন্দিৰৰ চৌপাশ পূজা অৰ্চনাৰ বাবে ঘাটলৈ স্থানীয় ৰাইজ অহা দেখা গৈছে। এই আৰৱ সাগৰ পাৰতে অৱস্থিত আছে দ্বাৰকা নগৰী। আৰৱ সাগৰ ঢৌ দেখিছে। এটা ঢৌৰ পিছত আন এটা ঢৌ আহি আছে। এয়া আৰৱ সাগৰৰ পাৰ, বালিৰে ভৰপূৰ সাগৰ পাৰ। আৰু এয়া সাগৰৰ পাৰ আহিছোঁ আমি, বীচ বুলি কয়। এয়া সাগৰৰ নগৰীখন দেখাবলৈ চেষ্টা কৰিছোঁ, যদি পৰা নাই। সাগৰ পানী নিমখীয়া নে একো ধৰিব পৰা নাই। ঢৌ আহি আছে, সাগৰ ঢৌ আহি আছে, নামি আছে। টেষ্ট কৰি চালে গম পাম। সাগৰৰ পানী উপভোগ কৰক। সেইটো আহিছে চোৱা। যাওঁ ব'লা, বহুত পানী, বহুত ভাল লাগিলে। সাগৰৰ পাৰত গেদীয় শিলৰ অৱস্থান। লগত লাগি থকা আৰৱ সাগৰৰ তীৰত আছোঁ। এতিয়া সময় সূৰ্য অস্ত যাবলৈ প্ৰায় সময় বাকী আছে। সূৰ্য অস্ত গৈছে। মনোৰম দৃশ্য
এই সূৰ্য অস্ত গ'ল। অস্ত যোৱাৰ পিছত আমাৰ কাম নাই, আমি আৰৱ সাগৰৰ বালি অলপ লৈ যাম মোৰ সহধৰ্মিনী। বেলি ডুব যোৱাৰ লগে লগে সৰু সৰু সাগৰীয় মাছবোৰ পাৰলৈ অহা দেখা গৈছে। সন্ধিয়া হোৱাৰ লগে লগেই মাছমৰীয়া জাহাজবোৰৰ পাৰলৈ উঠি অহা মনোৰম দৃশ্য। সাগৰ তলিৰ পৰা উদ্ধাৰ কৰি অনা মণিমুক্তা। ग्रीन वाला का नाम क्या है? पन्ना। और रेड वाला प्रबाल, ब्लू का नीलम, और ये क्या है? ग्रीन वाला चंद्रमणि, और ये मुक्ता है ना? और ये जो व्हाइट वाला ये भी चंद्रमणि है। ঠিক আছে। এতিয়া সন্ধিয়া 7 বাজিছে আৰু গুমটি নদীৰ পানী একেবাৰে নাইকিয়া হৈ পৰিছে। পুনৰ ৰাতিপুৱালৈ ই পানীপূৰ্ণ হৈ পৰিব। ই গুমটি নদীৰ এক ৰহস্য। নদীৰ সিপাৰে পঞ্চ পাণ্ডৱৰ 5টা মিঠা পানীৰ কুঁৱা আছে। গুমটি চক্ৰ বিভিন্ন ৰঙৰ কৰি আৰু গুমটি নদীত পোৱা বিভিন্ন শংখ আৰু শামুকৰ খোলা।